এতিয়া আমি পানীৰ সোৰ্সবিলাক 4খন বাগানত ইয়াক দেখা গৈছে। 4খন বাগানতে আমি পানীৰ সোৰ্সবিলাক নতুনকৈ আমি পৰীক্ষা কৰিছো। য'ত য'ত দমকলৰ লগত প্লেট আদি লগাই যাতে বেয়া পানী যাতে মাটিৰ ভিতৰত পুনৰ এবাৰ ভূগৰ্ভত যাব নোৱাৰে, তাৰ কাৰণে বিভিন্ন ব্যৱস্থা আমি হাতত লৈছো। আৰু মই বিশ্বাস কৰোঁ যে অহা 4-5 দিনৰ ভিতৰতে এই পৰিস্থিতিৰ ওপৰত আমি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হম। স্যাৰ ৰাজ্যৰ যিবিলাক গ্ৰামাঞ্চলৰ বিশেষকৈ যিবিলাক চিকিৎসালয় আছে, চিকিৎসালয়বিলাকত আমি কিছুমান চিকিৎসালয় আমি গৈছো, তাত পৰ্যাপ্ত পৰিমাণৰ যিখিনি ঔষধ থাকিব লাগে সাধাৰণ ৰোগৰ, এনেধৰণৰ ঔষধ অভাৱ আৰু চিকিৎসকৰ অভাৱৰ অভিযোগ উঠিছে। আজিকালি নিয়মটো হ'ল এনেকুৱা যে আয়ুষ্মান ভাৰতৰ কাৰ্ডখন থকাৰ কাৰণে ইনডোৰ পেচেণ্টসকলক আমি ফাৰ্মাচীৰ পৰাই ঔষধ কিনি দিওঁ। অকল OPDৰ বাবে প্ৰয়োজনীয় ঔষধখিনিহে আমি ৰাখোঁ, কাৰণ ইনডোৰ পেচেণ্টৰ কাৰণে আয়ুষ্মান ভাৰতৰ কাৰ্ডৰ পৰা আমি কিনিব পাৰোঁ। ইলেকশ্যন আদিৰ সময়ত অলপমান যিহেতু গোটেই তন্ত্ৰটো ইলেকশ্যন আদিৰ কামত লাগি যায়, সেইকাৰণে অলপ ইলেকশ্যনৰ পিছতে গতিটো ঘূৰাই আনোতে এমাহমানৰ প্ৰয়োজন হয়। আমি এতিয়া এইবিলাক পৰ্যালোচনা কৰিছোঁ। মই ভাবোঁ যে এমাহমানৰ ভিতৰতে আমাৰ পৰিৱেশৰ ওপৰত আমি নিয়ন্ত্ৰণ পাব পাৰিম, কাৰণ যোৱা 3 মাহ ধৰি মডেল কোড অফ কণ্ডাক্ট লাগি থকাৰ কাৰণে আমি একো কিনিবও পৰা নাই, কৰিবও পৰা নাই, অফিচাৰবিলাককো মাতি আনিব পৰা নাই, সকলোৰে লগত দূৰত্ব এটা মেইনটেইন কৰি চলিবলগীয়া হৈছিলে। গতিকে মই ভাবোঁ যে এমাহৰ ভিতৰতে আমি গোটেই স্বাভাৱিক পৰিৱেশ এটা ঘূৰাই আনিব। ছাৰ আৰু এটা কথা সুধো, আপুনি আহিলে, আপুনি নামৰূপলৈ আহিলে, নামৰূপবাসী এটা আশা কৰে যে ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ এটা নতুন গতি পাব। চব ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰৰ কাৰণে আমি চেষ্টা কৰি আছো, আৰু আজি এসময়ত বন্ধ হৈ যোৱা উদ্যোগটো আমাৰ প্ৰচেষ্টাটোৱেতো চলি আছে, নহলেতো বন্ধই হৈ গ'লহেঁতেন। গতিকে সেই প্ৰচেষ্টা আমাৰ আছে, ময়ো বিভিন্ন ধৰণে লাগি আছো। এতিয়া সোণোৱাল ডাঙৰীয়া ইয়াৰ পৰা MP হ'ল, তেওঁ লাগিব, আৰু মই ভাবোঁ যে আমি পৰিৱেশটো ভাল কৰিব পাৰিম। আমাৰ ইয়াতে জিলা ভিত্তিত নহয়, যোনে আবেদন কৰিছে তাকে আমি কৰি গৈ আছো। ইয়াৰ গোটেই ধাৰণাটো হ'ল যে এজন মধ্যবিত্ত মানুহে এটা দিনত তেওঁ 3 কিলোৱাটতকৈ বেছি বিদ্যুৎ খৰচ নকৰে, অৰ্থাৎ মাহত যদি 3 কিলোৱাট আমাৰ এজন মধ্যবিত্ত মানুহৰ এটা যদি এয়াৰ কণ্ডিশ্যন ধৰোঁ, 3খন ফেন ধৰোঁ, লাইট ধৰোঁ, তেতিয়া 3 কিলোৱাট লাগে। 3 কিলোৱাটৰ সোলাৰ পেনেল লগাবৰ কাৰণে খৰচ লাগে 1.5 লাখ টকা। তাৰে 1,30,000 টকা চৰকাৰে ৰাজসাহায্য হিচাপে দিয়ে, ছাবচিডি ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্ট। 20,000 টকা নিজে লগাব লাগে, আৰু 20,000 টকা এবছৰতে উঠি আহে। এতিয়া 170টা পৰিয়ালে লগাইছে। তেওঁলোকে মোক জনোৱা মতে তেওঁলোকৰ ইলেক্ট্ৰিচিটি বিল আগৰ তুলনাত 75 আৰু 85% কমি আহিছে। এই আঁচনিখন জিলা বুলি নহয়, যোনে আবেদন কৰে। 2 লাখ ৰাইজে আবেদন কৰিছে, আৰু ৰাইজে আবেদন কৰিব পাৰে। আমি লগাই গৈ থাকিম, আৰু মই ইয়াত আৰু এটা যুৱকসকলকো আহ্বান জনাম যে 2 লাখ 5 লাখ মানুহৰ ঘৰত যেতিয়া সোলাৰ পেনেল লাগি যাব, মাজে মাজে পেনেলটো বেয়া হ'ব, বেটাৰীত পানী ঢালিব লাগিব, ই এটা ডাঙৰ স্কিলো হ'ব, বহুত ল'ৰা ছোৱালীক কৰ্মসংস্থাপনো দিব। সেইকাৰণে আমি ITI বিলাকতো সোলাৰ পাৱাৰৰ মেইনটেনেন্সৰ ওপৰত কোৰ্চ আৰম্ভ কৰিছোঁ। আমাৰ লগোৱাবৰ কাৰণে আমাক বহুত ইঞ্জিনিয়াৰ লাগে, কাৰণ 2 লাখ মানুহৰ ঘৰে ঘৰে লগাব লাগিব। সেইকাৰণে মই অসমৰ যুৱকসকলকো সোলাৰ পাৱাৰ ইনষ্টলেশ্যন আৰু সোলাৰ পাৱাৰ মেইনটেনেন্সৰ ওপৰত তেওঁলোককো মই আগ্ৰহ দেখুৱাবৰ বাবে আহ্বান জনাইছোঁ।